ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল অসম চৰকাৰ যেটো আইডিয়া 2.0 12600 পদ আছে বন্ধুসকল এই 12600 পদৰ পৰীক্ষাটো আপোনালোকৰ হাততে জুলাই মাহতে অনুষ্ঠিত হ'ব মই ইমান দিন হাততে 15 দিন আগতে আপোনালোক মই জনাইছিলো বহুতে বিশ্বাস কৰা নাছিল আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীৰ ফালৰ পৰা ইতিমধ্যে বিষয়ত আপডেট পালে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীৰ বিষয়ত ঘোষণা কৰিছে আৰু অসম পুলিচৰ যেটো 14টা বিভাগ মিলি আপোনালোকৰ যেটো 5534টা পদ মুকলি 63টা পদ মুকলিছে এই 5563টা পদৰ আপোনালোকৰ ফিজিক্যালটো জুলাই মাহত অনুষ্ঠিত হ'ব আৰু কোনটো পৰীক্ষা কেতিয়া হ'ব আৰু ৰিটেন এক্সামটো মোটামুটি ইলেকশনৰ পিছতে হ'ব আৰু অসম চৰকাৰে গেট 3 গেট 4 8 পাছৰ তিনিটা গেট 4 তিনিটা স্টেপ 8 পাস 10 পাস 12 পাস আৰু হাততে গেট 3 তিনিটা স্টেপ মিলে আপোনাৰ পৰীক্ষা সকলোবোৰ 6টা স্টেপত পৰীক্ষা হ'ব সকলো পৰীক্ষা ইলেকশনৰ পিছতে হ'ব মই আপোনাক মই 15 দিন আগতে জনাইছিলো আৰু বহুতে কৈছিল মাৰ্চত পৰীক্ষা হ'ব বহুতে কৈছিল ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব একবাৰ ফেক একবাৰ মিছা আপডেট বন্ধুসকল আপোনাক মই কৈছো বন্ধুসকল ফেক আৰু মিছা আপডেট এইবোৰ আৰু আপোনাক মই মোৰ ভিডিও মই আপোনাক চাব পাৰে 15 দিন আগতে যিবোৰ আপডেট দিছো মই কৈছো ইলেকশনৰ পিছত হ'ব 15 দিন 20 দিন আগতে এপ্লাই প্ৰথম যদি এপ্লাই ষ্টাৰ্ট হৈছিল তেতিয়া মই কৈছো যে বহুত দিন সময় পাইছে আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক মই প্ৰতিদিন কৈছো যোৱা কালি ইতিমধ্যে কৈছো 3 দিন আগতে মই কৈছো যে 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক কাৰণ 7-8 মাহ সময় পাব কাটঅফটো বহুত হাই যাব হেবে কৈছো আপোনালোকে প্ৰিপাৰেচনটো অলপ ভালকৈ কৰক আৰু 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা প্ৰিপাৰেচন কৰক আৰু 2 ঘণ্টা প্ৰিপাৰেচন কৰিলে আপোনাক সাকসেস হ'ব পাৰিব হেবে কৈছো আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছে আপোনালোকে ইতিমধ্যে মোৰ চেনেলটোৰ জৰিয়তে গম পাইছে আৰু আপোনালোকৰ এই পৰীক্ষাসমূহ জুলাই মাহত অনুষ্ঠিত হ'ব আৰু গেট 3 গেট 4 সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব বহুতে ভাবিব যে পৰীক্ষা একেলগে হ'ব যে এপ্লিকেশন দুটা আছিল বন্ধুসকল যদি 8 পাছৰ পৰা 10 পাস থাকে বন্ধুসকল 8 পাছৰ পৰা সাধাৰণতে 12 পাস লৈ থাকে তেনেহলে গেট 4 ত এপ্লাই কৰিব পাৰিব যদি গ্ৰেজুৱেচন থাকে তেনেহলে গেট 4 তিনটা স্টেপত এপ্লাই কৰিব নোৱাৰিব বহুতে কৰিছে মোটামুটি বহুতে এপ্লাই কৰিছে যদি সাধাৰণতে গ্ৰেজুৱেচন কৰালৈকে সাধাৰণতে বি পাস কৰা সাধাৰণতে কেন্দ্ৰীয় বহুতে 8 পাছত এপ্লাই কৰিছে 10 পাছত এপ্লাই কৰিছে গেট 4 তিনটা স্টেপত এপ্লাই কৰিছে তেওঁলোকক কৈছো পৰীক্ষা নিদিব আপুনি এপ্লাই কৰিলে এডমিট কাৰ্ড মুকলি নহয় আৰু আপোনাক মই ডাইৰেক্ট কৈছো যদি সাধাৰণতে গ্ৰেজুৱেচন কৰা কোৱালিফিকেশন আছে বা ডিপ্লোমা আছে ওপৰ কোৱালিফিকেশন আছে তেনেহলে কিন্তু গেট 4 যদি এপ্লাই কৰিছে তেৰলে কিন্তু আপোনালোকৰ এডমিট কাৰ্ড কিন্তু মুকলি নহয় মই বাৰবাৰ কৈ আছো এই পদসমূহত যদি এপ্লাই নকৰিব প্ৰথমৰ পৰা কৈ আছো বন্ধুসকল কাৰণ নোটিফিকেশন মুকলি যেটো নোটিফিকেশন মুকলি হৈছে এছএলআৰ অফিচিয়েল সাইটত বন্ধুসকল সেইখন নোটিছত সাধাৰণতে প্ৰথমতে উল্লেখ আছে যদি গ্ৰেজুৱেচন কৰা আছে যদি গেট 4 এপ্লাই কৰিবলগীয়া আছে 8 পাছৰ পৰা 12 পাছৰ থাকিব লাগিব যদি 12 পাস আছে তেনেহলে গেট 4 সাধাৰণতে গেট 4 তিনটা স্টেপৰ কোৱালিফিকেশন মিলি কিনে এপ্লাই কৰিব পাৰিব যদি 12 পাছৰ সাধাৰণতে গেট 3 ভ্যাকেন্সি আছে সেই ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব যদি সায়েন্স স্ট্ৰীমৰ লগত আছে যেনেকৈ মই আছো বন্ধুসকল তে হেতুত এপ্লাই কৰিব পাৰিব 10 পাছৰ আপোনালোকৰ যেটো আছে হেতু কৰিব পাৰিব কিন্তু গ্ৰেজুৱেচন থাকিলে গেট 4 তে এইবোৰ পদত এপ্লাই অনলাইন কৰিব নোৱাৰিব হেতু বহুত হতে ভাবি চিন্তি এপ্লাই কৰিব মই যেনেকৈ সাধাৰণতে 6টা স্টেপ গেট 3 গেট 4 মলি 6টা স্টেপত এপ্লাই হৈছে মই ইতিমধ্যে 5টা স্টেপত এপ্লাই কৰিছো ডিএমই তে এপ্লাই কৰিছো বন্ধুসকল মই প্ৰিপাৰেচন কৰি আছো আপোনালোকক মই প্ৰতিদিন আপডেট মই দিম মই 2 ঘণ্টা কৰি হলো দিন ৰাতি 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা হলো প্ৰিপাৰেচন কৰিব কাৰণ অসম চৰকাৰৰ 7 বছৰ যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে মই সকলোবোৰ দিম আপোনালোকে ভিডিওটো শেয়াৰ কৰিব আৰু ভালকৈ কমেন্ট কৰিব কোনো যাতে বেয়াকৈ কমেন্ট নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱাৰ দৰে মই 15 দিন আগতে জনাইছিলো যে পৰীক্ষা মই ইলেকশনৰ পিছতে হ'ব অসম পুলিচৰ ফিজিক্যাল ইলেকশনৰ পিছতে হ'ব ইতিমধ্যে সেবাই সকলো পৰীক্ষা পাতে সকলো গমে পায় আৰু সেবাই ইতিমধ্যে মেট্ৰিক পৰীক্ষা সেকেন্ডাৰী পৰীক্ষা আছে ফেব্ৰুৱাৰী মাহতে আৰু মাৰ্চৰ পৰা আপোনালোকৰ ইলেকশন জাৰি কৰিব আৰু জানুৱাৰী মাহৰ ভিতৰত কেতিয়াও সম্ভৱ নহয় আৰু ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আইডিয়া 2.0 ইতিমধ্যে এপ্লাই চলি আছে এইবোৰ মাজত কেতিয়াও সম্ভৱ নহয় আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰক নহলে কিন্তু কোম্পানীৰ চাকৰি বাহিৰে একো পন্থা নাই হেবে কৈছো সকলো শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব